হালেলুয়া। আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক ঈশ্বৰৰ বাক্য বুজাই দিব। আৰু তেতিয়াহে আপুনি ঈশ্বৰৰ বাক্য পাইছোঁ বুলি আপুনি ক'ব। তেতিয়া আপুনি বুজি পাব। আৰু পবিত্ৰ ইমান ইয়াতে বিকাশ যীশুৱে কি কৈছিলে, ভিতৰ তুমি মোক চিনি পাইছা, ধন্যবাদ। তুমি মোক চিনি পোৱা চিনি পাইছা, তাৰ বাবে মই ধন্যবাদ দিছোঁ। ইউৰ ব্লেছেড, তুমি ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত হোৱা। আৰু চোৱা, তোমাৰ তেজ আৰু মাংস যোগেদি তোমাৰ বলৰ তোমাৰ মগজটো চুকাবলৈ মোক চিনি পাইছে নহয় দেই। তুমি যে মোক চিনি পাইছা, সেইটো পৃথিৱীৰ তোমাক প্ৰভাৱ কৰি দিছে, তোমাৰ অন্তৰখন কৰি দিছে। হালেলুয়া। তোমাৰ মগজটো কৰি দিছে, সেইকাৰণে চিনি পাইছে। সেইকাৰণে যদি আমি যীশুক চিনি পাইছোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক বেয়া কৰি আছে। আজিলৈকে যদি আপুনি যীশু খ্ৰীষ্টৰ বিশ্বাসত আছে, ঈশ্বৰৰ অনুগ্ৰহ বেয়া হয়। আহক আমি সেই ঈশ্বৰক এইবাৰ ছুটিকৈ এইবাৰ ধন্যবাদ দিব লাগে। হালেলুয়া। পবিত্ৰ ঈশ্বৰ, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মহান ঈশ্বৰ যহোৱা, মোৰ পবিত্ৰ বাক্যৰ কাৰণে ধন্যবাদ দিছোঁ। হালেলুয়া। তুমি আমাক প্ৰকাশ কৰিলা, তোমাৰ বিষয় লৈ তুমি যেনেকৈ ভিতৰত তুমি প্ৰকাশ দিলা, প্ৰকাশ বাক্য দিলা, তেনেকৈ আমাক বিশ্বভাৱে চিনি পাইছোঁ। আৰু তোমাৰ প্ৰেমত আমি বন্ধ হৈ আগবাঢ়ি গৈছোঁ। প্ৰভু আহা, তোমাৰ পবিত্ৰ আত্মাই আমাক আশীৰ্বাদ কৰা, ব্লেছ কৰা, চলাই দিয়া। ধন্যবাদ, 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 ধন্যবাদ। ঈশ্বৰৰ নামত এতিয়া আমি চাম বাপ্তিস্মৰ বিষয়ে। যীশু খ্ৰীষ্টই কি ক'লে, যোৱা, তোমালোক যোৱা, গোটেই জাতি সমুদায় সৃষ্টিৰ আগত সুবাৰ্তা প্ৰচাৰ কৰা। মাৰ্ক 16 অধ্যায় 15, 16, 17 পৰা মাৰ্ক 16 অধ্যায় 15, 16, 17। ইয়াতে ঈশ্বৰে কি কৈছে, তোমালোক সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। আমি চবে ক'ব, তোমালোক সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। সমুদায় বুলি ক'লে গোটেই পৃথিৱীত যিমান যি আছে, আৰু সমুদায় সৃষ্টি বুলি ক'লে মনুষ্য আছে, গৰু, ম'হ, ছাগলী, গছ গছনি ইত্যাদি যিমান সৃষ্টি আছে, সকলোৱে ঈশ্বৰৰ বাক্য শুনক। কি দিবলৈ কৈছে? শুভবাৰ্তা। শুভবাৰ্তা মানে কি? What is the good news? শুভবাৰ্তা কি? গস্পেল, ইংৰাজীত গস্পেল বুলি কয়, বা গুড নিউজ বুলি কয়। শুভবাৰ্তা মানে কি? What is the good news? আমি চবে কওঁ শুভবাৰ্তা, শুভবাৰ্তা, শুভবাৰ্তা। আৰু মাৰ্কত কি লিখা আছে তাত ক'লে, যিজনে বিশ্বাস কৰি বাপ্তিস্ম লয়, তেওঁ বাপ্তিস্মকে পৰিত্ৰাণ পাব কৈছে। কিন্তু বিশ্বাস কৰিলে শুভবাৰ্তাটো যিজনে বিশ্বাস কৰি কিনি বাপ্তিস্ম যিজনে শুভবাৰ্তা বিশ্বাস কৰিব, সেইজনেহে বাপ্তিস্ম ল'ব পাৰিব। Praise the Lord. এতিয়া শুভবাৰ্তাটো কি? What is good news? What is gospel? শুভবাৰ্তাটো কি? কোনে জানিবলৈ মন আছে শুভবাৰ্তা কি? কিমানে বাপ্তিস্ম ল'লে? কওক আপুনি শুভবাৰ্তা কি? শুভবাৰ্তা মানে কি? বাইবেলত যে শুভবাৰ্তা বুলি কৈছে, কিটো শুভবাৰ্তা? কোনটো ভাল? শুভ মানে ভাল বাৰ্তা, বাতৰি কি? কোনটো? কিমানে জানিবলৈ ইচ্ছা আছে? আমি তন্নকৈ জানিব লাগে, নহ'লে আনে কোনোবাই ক'ব কি তোমালোকক ঘূৰালে বুলি ক'ব, তোমালোকক পইচা দি কোনোবাই খ্ৰীষ্টান কৰাইছে বুলি ক'ব। হালেলুয়া। সেইকাৰণে বাইবেলত কৈছে, এই পইচা লৈ কিনি খ্ৰীষ্টান হবি, এনেকে কোৱা নাই। পইচা লৈ কি মানুহক পইচা বিলাবি কোৱা নাই। বাইবেলে যিচুৱে কৈছে শুভবাৰ্তা বিলাই দিছে কৈছে। শুভবাৰ্তা, বাৰ্তা, বাৰ্তা, বাৰ্তা মানে কি? বাতৰি। Praise the Lord. বাতৰি মানে পইচা হয়নে? বাতৰি মানে কি? কথা, খবৰ। শুভ মানে ভাল, বাৰ্তা মানে বাতৰি। Praise the Lord. যিচুৱে
গোটেই জগতলৈ গৈ কিনি আহোম সমাজত আমাৰ মিচিং সমাজত বঙালী কছাৰী নেপালী লগত পইচা বিলাবি দেই কোৱা নাই দেই কৈছিল কি বিলাবি কৈছে শুভ বাৰ্তা হালেলুয়া শুভ বাৰ্তা চবে শুভ বাৰ্তা শুভ বাৰ্তা এই শুভ বাৰ্তা এতিয়া হোৱাট ইজ শুভ বাৰ্তা কি সেই তেতিয়া আমি আৰম্ভ এইটোৱে জানিব এক কৈছে শুভবাৰ্তা যিজনে শুভবাৰ্তাত বিশ্বাস কৰে সেইজনেই বাপ্তিস্মা ল'ব পাৰিব আৰু সেইজনেই পৰিত্ৰাণ পাব শুভবাৰ্তা কি বুলি ক'লে নাম্বাৰ 1 জিজাছ খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ আমি চবে কওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্ট মনুষ্য জাতিৰ বাবে বলিদান কৰিলে আৰু তেওঁ তৃতীয় দিনা মৃত্যুৰ পৰা তুলিলে সমস্ত মনুষ্য জাতিৰ বাবে পাপৰ প্ৰায়শ্চিত্ত সকলো উদ্ধাৰৰ কাম যীশু খ্ৰীষ্টই তেওঁৰ যোগেদি ঈশ্বৰে সম্পন্ন কৰিলে এতিয়া শুভবাৰ্তা হ'ল আমাৰ কাৰণে ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্ট আজিৰ পৰা 2000 বছৰ পূৰ্বে ক্ৰুচত বলিদান হ'ল তেজ পোৱালে মৃত্যু হ'ল তৃতীয় দিনা পুনৰ উঠে এতিয়া তোমালোক কোৱা যীচুক মুকলি কৰিম নে 12 বছৰ মুকলি কৰিম এতিয়া গোটেই ৰাইজে কি ইহুদী সমাজে কি ক'লে যীচুক ক্ৰুচত দিয়া 12 বছৰ মুকলি কৰা যীচুক ক্ৰুচত দিয়া 12 বছৰ মুকলি কৰা প্ৰেজ দ্য লৰ্ড হালেলুয়া যদি 12 বছৰ মুকলি কৰে যদি যীচুক মুকলি কৰে তেতিয়া 12 জেলতে থাকে আমি মৃত্যু দণ্ড আছে এতিয়া 12 মুকলি হ'বৰ কাৰণে কোনে মৰিব লাগিব আৰু যীচু বাচিবৰ কাৰণে কোনে মৰিব লাগিব এতিয়া 12 আমি হয় আৰু যীচু ঈশ্বৰৰ পুত্ৰ আমি বাচিবৰ কাৰণে যীচু মৰিব লাগিব আৰু যীচু বাচিবৰ কাৰণে আমি মৰিব লাগিব প্ৰেজ দ্য লৰ্ড নম্বৰ হালেলুয়া তেনেকুৱা হ'ল তেতিয়া কি হ'ল লোকবিলাকে যীচু ক্ৰুচত দিয়া 12 বছৰ ভাৰতবৰ্ষৰ অঘাইত আমি মনুষ্য জাতি অঘাইত পাপী অতীত মনুষ্য হয় আমি মৃত্যুৰ দণ্ড পাবৰ যোগ্য আছে আমি পাপী হয় কিন্তু আমাৰ কাৰণে যীচু নমৰিলে আমাৰ মুক্তি নাই হালেলুয়া এই সময়ত যেতিয়া নেকি যীচু খ্ৰীষ্ট মাৰিলে মৃত্যু দিলে তেতিয়া কি কৰি কোনোবা এজনক পঠিয়ালে এই বাৰাব্বা তোমাৰ মুকলি হ'ব তেওঁ কেতিয়া তেওঁক মৃত্যুদণ্ড দিব বুলি তেওঁ বাচ্চা আছে কাৰণ তেওঁ মাৰদাৰৰ হয় ন অঘাইতো ডকাই নহয় মাৰদাৰৰ হয় তেওঁ বাচ্চা আছে কেতিয়া মোক মৃত্যু দিলে তেওঁ নাজানে কিন্তু কোনোবা এজনক পঠিয়াইছিলে এই বাৰাব্বা জেল মুকলি কৰিছে বাৰাব্বা ইউ আৰ ফ্ৰী ওলাই আহা শুভবাৰ্তা তুমি ওলাই আহা তুমি somebody has died for you তোমাৰ কাৰণে কোনোবাই মৰিলে আৰে কি আচৰিত কথা তেওঁ আচৰিত পাইছে মোৰ কাৰণে কোনে মৰিলে ওলাই আহিছে যীশু খ্ৰীষ্ট একদম ক্ৰুচত গৈ কিনি কান্দিছে মই মৰিব লাগিছিলে মোক বচাবৰ কাৰণে আপুনি মৰিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া গম পালে যীশু বাৰব্বাছ গোটেই মনুষ্য জাতি মানে নেতৃত্ব দিছে মানে ৰিপ্ৰেজেণ্ট কৰিছে আৰু যীশু স্বৰ্গৰ প্ৰত্যাগতা প্ৰভু ঈশ্বৰৰ পুত্ৰ তেওঁ মৰাৰ কাৰণে বাৰব্বাছ মুক্তি পালে আমি মুক্তি পালো তেওঁ নমৰিলে আমি মুক্তি নাপালো হালেলুয়া এতিয়া শুভবাৰ্তা কি হ'ল যীশু এই ঈশ্বৰৰ পুত্ৰ হয় আৰু তেওঁ আমাৰ কাৰণে ক্ৰুচত ক্ৰুচিত হ'ল তেজ পোৱালে মাৰ খালে মৃত্যু হ'ল আৰু তৃতীয় দিনা পুনৰ যীশু খ্ৰীষ্টক স্বৰ্গৰ ঈশ্বৰে পৃথিৱীৰ ঈশ্বৰে তুলিলে এইটো যদি আপুনি বিশ্বাস কৰিলে আৰু মোৰ কাৰণে তেজ পোৱালে এতিয়া মোৰ বুলি গ্ৰহণ কৰিব পাৰে এইটো বিশ্বাস কৰি তেতিয়াহ'লে এই পৃথিৱী এইজনীকে বাপ্তিস্মা হালেলুয়া প্ৰেজ দ্য লৰ্ড
কোনোবাই সুস্থ হ'বৰ কাৰণে বাপতিস্মা লয়, এইটো ৰং। কোনোবাই বেমাৰ সুস্থ হ'বৰ কাৰণে, কোনোবাই কিবা হ'বৰ কাৰণে, এইটো আচল নহয়। আচলটো হ'লে পৰিত্ৰাণৰ কাম। মোৰ কাৰণে যিচু মৰিলে, তেজ পালে, জীৱ দিলে, এতিয়া মই এতিয়া মুক্তি হ'লো, সেইটো শুভবাৰ্তা বিশ্বাস কৰোঁ। হালেলুয়া। এতিয়া গম পালে ন, শুভবাৰ্তা গম পালে কি বস্তু শুভবাৰ্তা? যে যীশু কোন হয়? ঈশ্বৰৰ পুত্ৰ। আৰু তেওঁ কি কৰিলে মোৰ কাৰণে? তেজ পালে, মাৰ খালে, মৃত্যু হ'ল, আৰু তৃতীয় দিনা পুনৰ জীৱ। আৰু ইমানেই নহয়, তেওঁ আমাক এনেকুৱা এটা ঠাইত বহালে, এতিয়া আমি যাক ভয় কৰি অপমান হৈ ভয় কৰি আছিলো, তেওঁক আমি অন্ধকাৰ শক্তিবিলাক আমি ডাক মাৰিব পাৰোঁ। আমি তেওঁবিলাকক এতিয়া চৰণত ৰাখিব পাৰোঁ। ইমান অধিকাৰ আমাৰ। হালেলুয়া। এই শুভবাৰ্তা যাক আমি পূজা কৰিছিলো, এতিয়া আমি তাক খেলাব পাৰোঁ। যোনে আমাক কষ্ট দি আছিলে, আমি তাক খেলাও কৰি পাৰোঁ। আৰু ইমানেই নহয়, যীশু খ্ৰীষ্টই যেনেকে পানী ভাগৰ লাহেকে থাকে, ধুমুহা লাহেকে থাকে, এই সকলো অথৰিটি আমাক এই যীশু খ্ৰীষ্টই যিনি কৰা হয়, সেই সকলোবিলাক শুভবাৰ্তা। হালেলুয়া। আজি 30 বছৰে মই 31 বছৰ হৈছে, না ধূপ এটা জ্বলাইছো, না চাকি এটা জ্বলাইছো, না কল এটা লাগে, না পিঠা, না কুকুৰা, না গাহৰি, না ছাগলী, না তামোল পাণ লাগে। এতিয়া কি ক'লে? আমি চাকি বাহিৰত জ্বলাও ন, কিন্তু যীশুৱে কৈছে ইউ আৰ দ্য লাইট, তোমাৰ দুনিয়াই চাকি জ্বলাইছে। বাহিৰত চাকি জ্বলাও, ভিতৰৰ অন্তৰটো অন্ধকাৰ নহ'ব। আপোনাৰ অন্তৰটোহে জ্বলিব লাগিব। হালেলুয়া। অন্তৰটোহে চাবা হ'ব লাগিব, অন্তৰটোৱে জ্বলিব লাগিব, ঈশ্বৰৰ চাকি জ্বলিব লাগিব। হালেলুয়া। মই পাপ কৰিব নাপায়, অন্যায় কৰিব নাপায়, এইবিলাক বেয়া বস্তু নাপায় বুলি নিজৰ অন্তৰ আৰু ৰেচপেক্ট কৰিব লাগে, বৰজনা আৰু সকলো মৰম চেনেহ কৰিব লাগে। আৰু মই স্বৰ্গৰ নিবাসী বুলি, আৰু মই ঈশ্বৰৰ লগত থাকিব লাগে, ঈশ্বৰৰ লগত অনেক কৰি যেনেকে এই বাট নিজে জ্বলিছে, তেওঁ নিজে জ্বলিছে নে ক'ৰবাত কানেকশ্যন আছে? ক'ৰ কানেকশ্যন আছে? মেইন পাৱাৰ ন, শ্বিলং গেৰগাঁও ক'ৰবাত এই মানে এনএছপি চলি আছে ন, এইবিলাকৰ মেইন পাৱাৰ হাউচ তাত কানেকশ্যন